যাৰ আঙুলিত ধৰি জীৱনৰ প্ৰথমটো খোজ দিলোঁ, যাৰ হাতত ধৰি এই পৃথিৱীখন দেখিলোঁ, সেই আঙুলি, সেই হাত এদিন জীৰ্ণ শীৰ্ণ হৈ যায়। সহ্য কৰিব পাৰিনে? বটবৃক্ষৰ দৰে আমাক আগুৰি লৈ যিয়ে আমাক জীৱনৰ বাট বুলিবলৈ শিকায়, সেই বটবৃক্ষ এদিন ৰুগ্ন হৈ হাউলি পৰে। সহ্য কৰিব পাৰিনে? আমাৰ এটা আবদাৰ পূৰণ কৰিবলৈ ঢপলিয়াই ফুৰা মানুহগৰাকীয়ে এদিন এখোজ দিবলৈও আনৰ সহায় বিচাৰিবলগীয়া হয়। সহ্য কৰিব পাৰিনে? নমস্কাৰ, মই সংগীতা দেৱী দত্ত আৰু আপুনি শুনিবলৈ আৰম্ভ কৰিছে মোৰ পডকাষ্ট মনৰ কথা। নিজৰ শৈশৱকালটো মনত পেলাওকচোন। পুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত পৰালৈকে আমাৰ প্ৰতিটো কাম, পুৱা সময়মতে শুই উঠা, ব্ৰাছ কৰা, পঢ়া টেবুলত বহা, সময়মতে খোৱা, স্কুললৈ যোৱা, আকৌ আবেলি খেলা সামৰি ঘৰলৈ উভতি অহা, এই সকলোবোৰ কামৰ বাবে আমাৰ এটা এলাৰ্ম ক্লক আছিল। প্ৰতিটো কাম নিৰ্দিষ্ট সময়ত কৰিবলৈ অহৰহ আমাক ৰিমাইণ্ডাৰ দি থকা এটা এলাৰ্ম ক্লক। সেয়া হ'ল মা। পুৱাৰ পৰা নিশালৈকে সন্তানৰ বাবে দৌৰি ফুৰা একোটা চলন্ত এলাৰ্ম ক্লক। এই এলাৰ্ম ক্লকৰ দায়িত্ব শৈশৱতেই শেষ হয় জানো? আপুনি মেট্ৰিকৰ দেওনা পালেগৈ। পুৱা সোনকালে উঠি আপুনি পঢ়িব লাগে। কিন্তু পুৱা আপোনাতকৈ আগতে তেওঁহে শুৱাৰ পৰা উঠিব। ৰাতি দেৰিলৈকে আপুনি পঢ়ি থাকিব। তেওঁ কাষতেই বহি থাকিব। কিজানি আপোনাৰ টোপনি যায়। আপুনি কলেজ পালেগৈ। কলেজৰ পৰা ঘৰলৈ উভতি নহালৈকে উচপিচাই থাকিব তেওঁ। আৰু যদি আপুনি ঘৰৰ পৰা দূৰৈত থাকি কলেজত পঢ়িব লগা হয়, অথবা চাকৰিৰ বাবে আপুনি ঘৰৰ পৰা দূৰৈত থাকিব লগা হয়, তেতিয়া প্ৰতিদিনেই এটা ফোন কল, আৰু ফোনত এটাই মাত্ৰ মূল কথা, খোৱা বোৱা ভালকৈ কৰিছনে? সময়মতে খোৱা বোৱা কৰিছনে? আৰু ৯০ দশকৰ কথা যদি কওঁ, যেতিয়া সন্তানৰ এখন চিঠিৰ বাবে উৎকণ্ঠাৰে বাট চাই থাকে মাকজনীয়ে, আৰু চিঠিখন মেলি চকু পানীৰে বাট নেদেখা হয় তেওঁ। আৰু সন্তানৰ একোটা প্ৰয়োজন বা চখ পূৰণ কৰিবলৈ দেহা মাৰি কষ্ট কৰা মানুহজন। সন্তানক দেখুৱাই মৰম কৰিব নজনা মানুহজন। সন্তানৰ গালৈ অহা প্ৰতিটো বিপদ নিজে বুকু পাতি ল'ব পৰা মানুহজন, সেয়া হৈছে দেউতা। নিৰাপত্তা, বিশ্বাস আৰু জীৱনৰ শক্তি মা-দেউতা। নিজৰ জীৱনৰ চৰম ত্যাগ কৰিও সন্তানক প্ৰতিষ্ঠা কৰা মানুহ মা-দেউতা। সেই দুজন মানুহ যে কেতিয়াবা দুৰ্বল হ'ব পাৰে, ভাগৰিব পাৰে, বৃদ্ধ হ'ব পাৰে, সেয়া যেন মানি ল'ব নোৱাৰি। কিন্তু সেই দুজন মানুহো বৃদ্ধ হয়। নানান ৰোগ, কষ্ট, বিভিন্ন ঔষধৰ হেদালিত যেন ওলমি ৰয় সেই দুটা জীৱন। চন পৰা সময়, ক্লান্ত শৰীৰ। সেই এলাৰ্ম ক্লকৰ ভূমিকা লোৱা মানুহজনীয়ে, সেই মাকজনীয়ে এতিয়া আশা কৰে, সময়ে সময়ে তেওঁকো কোনোবাই সোধক, কি খালা? গা কেনেকুৱা তোমাৰ? কোনোবাই তেওঁক সোঁৱৰাই দিয়ক, দৰৱ খালানে? আৰু আমাক কান্ধত তুলি পূজা দেখুৱাবলৈ নিয়া সেই দেউতাজনে এতিয়া আশা কৰে, তেওঁক হাতত ধৰি কোনোবাই ৰাস্তা পাৰ কৰাই দিয়ক, তেওঁক যতনাই দিয়ক একাপ গৰম চাহ। এই সময়খিনি জীৱনৰ আটাইতকৈ কৰুণ স্তৰ, বাৰ্ধক্য, নিসংগতা, যাৰ আটাইতকৈ চৰম ট্ৰেজেডি। এই সময়খিনিত শৰীৰৰ লগে লগে মনৰো বহু পৰিৱৰ্তন হয়। আৰু সন্তানৰ বাবে পিতৃ-মাতৃক এনে এটা অৱস্থাত দেখিব লগা হোৱাটো অতি কষ্টদায়ক। কাহিলী পুৱাৰ পৰা নিশা এপৰলৈকে দপদপাই ফুৰা মানুহহালক যেতিয়া নিস্তেজ শৰীৰে ঘৰৰ আগ চোতালত বহি থকা দেখে, এটা খোজ দিবলৈকো আনৰ সহায় লোৱা দেখে,
তেতিয়া প্ৰতিজন সন্তানৰে বুকুখন বিষাই নাযায়নে? ভয় নালাগেনে? আমাৰ জীৱনৰ এলাৰ্ম ক্লকটো যদি কেতিয়াবা বন্ধ হৈ যায়, আমাৰ ঠিকনাটো যদি কেতিয়াবা হেৰাই যায়, আমি কি লিখিম আমাৰ ঠিকনাত? মাৰফত, কেয়াৰ অফ। প্ৰতিদিনে আমাৰ খবৰ সোধা সেই মৰমী মাতষাৰ যদি কেতিয়াবা স্তব্ধ হৈ যায়, আমাৰ জীৱনৰ সেই বটবৃক্ষজোপা যদি কেতিয়াবা উভালি পৰে, সেই ভয়ে আপোনাকো খেদি ফুৰেনে অহৰহ?